এই ঘৰটোৰ গাঁথনি কাম আজি আমি সম্পূৰ্ণ কৰিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গোটেইখিনি দেখা হ'ব আৰু গাঁথনি কৰোঁতে কিমানখিনি টকা খৰচা হ'ল গোটেইখিনি আপোনালোকক হিচাপ দিয়াৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈ আপোনালোকে এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু এই ঘৰটোৰ মই আগতে এটা হিচাপ ৰাখিছিলোঁ অন্য এটা ভিডিঅ'ত আৰু সেই বাজেটতকৈ অলপ আমাৰ বেছি হ'ল, কিয়নো আমাৰ ইয়াত ভেণ্টিলেটাৰ যিকেইটা আছিলে দিবলগীয়া তাতকৈ এটা ভেণ্টিলেশ্যন আমাৰ বেছি হৈ গ'ল, গতিকে 2000 টকা এটা বাঢ়িছে। আৰু আগত ইয়াৰ বাজেট আছিলে 93,600 টকা ফাউণ্ডেশ্যনৰ পৰা ওপৰলৈকে আপোনালোকে যিমানখিনি দেখিছে, আৰু এতিয়া 2000 টকা যোগ কৰি দিলে 95,600 টকা হ'ব। আৰু এই ফাউণ্ডেশ্যনৰ পৰা এই ঘৰটো ইমানলৈকে 95,600 টকাত হৈছে আৰু মিস্ত্ৰীৰ মেকিং চাৰ্জ ইয়াত নাই। মেকিং চাৰ্জটো আমি ধৰি লোৱা নাই ইয়াতে, আপোনালোকে মেকিং চাৰ্জটো যোগ কৰি ল'ব। কেনেকৈ দিয়ে, ঠিকা দিলে আপোনালোকে সেইটো যোগ কৰি ল'ব, হাজিৰা দিলে কিমানখিনি হয় এইটো আপোনালোকে হিচাপ কৰি যোগ কৰি ল'ব। আৰু মই যিমানখিনি কাম আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো সিমানখিনিলৈকে 95,600 টকাত হৈছে। আৰু ইয়াত দুখন মুধাও থাকিব, লগতে মুধা দুখনৰো হিচাপটো ধৰা হৈছে। তাৰপিছত ইয়াত কেঞ্চি যদি দিব বিচাৰে চিমেণ্টৰ এইটো হিচাপটো বেলেগ হ'ব। আৰু আপোনালোকে দেখিছে এইটো এটা ষ্ট'ৰ ৰুম হয়, সৰুকৈ এইটো ষ্ট'ৰ ৰুম হয়। আৰু ইয়াতে এটা সৰুকৈ বাচন ধুব পৰা এটা সৰুকৈ ব্যৱস্থা কৰি দিয়া হৈছে। আৰু সন্ধিয়াৰ সময়ত এইটো বহুতখিনি সুবিধা হ'ব ইয়াতে কাম কৰাৰ কাৰণে, যেনে চব্জিও ধুব পাৰিব ভালদৰে। বেচিনত ধুলে অলপ অসুবিধা হয়, ইয়াতে বহুতখিনি আহল বহল হ'ব এইটো। আৰু ঠিক আমি এনেকুৱাকৈ গোটেইকেইখন লোহাৰ ভেণ্টিলেশ্যন বনাইছোঁ, লগতে গ্ৰিল পাল্লা চবখিনি একেলগত আছে। আৰু এই ঘৰটোৰ গাঁথনি হিচাপটো আপোনালোকৰ ওচৰত ৰাখিলোঁ। আৰু যেতিয়া আমি প্লাষ্টাৰৰ কাম কৰিম গোটেইখিনি কিমানখিনি খৰচা হয় আপোনালোকক হিচাপটো দিয়াৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আগলৈ আপোনালোকে এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আজিলৈ ইমানে, ধন্যবাদ।